মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ইকুহি পাঠৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আজি ক্লাছটোত আমি আৰআৰবি এনটিপিসি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে কিছুমান জেনাৰেল নলেজৰ জিকেৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম অসমীয়া ইংৰাজী দুটা মাধ্যমতে আপোনালোকে পাব পলম নকৰো আগবাঢ়িছো ক্লাছটোৰ ফালে প্ৰথমতে আপোনালোকক জনাও অকমান সময় লৈ পেলাই আপোনালোকে ইকুহি পাঠৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ইকুহি পাঠত ডেইলি আপোনালোকে কাৰেন্ট এফেয়াৰ্স বিচাৰিলে ইকুহি পাঠ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যদি বিচাৰে জয়েন কৰি লব ক্লাছৰ পিডিএফ বোৰ আপোনালোকে ইয়াতে পাই যাব ক্লাছটো ফালে যোৱাৰ আগতে অকমান আৰু সময় লৈছো আপোনালোকক দুটামান কথা জনাবৰ কাৰণে যদি আপোনালোকে আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আমাৰ ইয়াতে বেটছ এটা লঞ্চ কৰা হৈছে যেটো এটা কম্প্ৰিহেনসিভ প্ৰথমটো এটো হৈছে জেনাৰেল সায়েন্সৰ যদি জেনাৰেল সায়েন্সখন টান পায় জেনাৰেল সায়েন্সত 25 মাৰ্কস আছে আপোনালোকে হয়তো দেখিছে গ্ৰুপ ডিত যদি আপোনালোকে বেসিকৰ পৰা গুটেইখিনি ভালকে পঢ়িব বিচাৰে পিৱাইকিউ বা বেলেগ এমসিকিউ প্ৰেক্টিস কৰিব বিচাৰে এই বেটছটোত আপোনালোকে এনৰোল কৰিব পাৰিব অসমীয়া ইংৰাজী দুটাতে পঢ়ুৱা হ'ব আপোনালোকক পিডিএফ সেই দুটাতে দিয়া হ'ব অসমীয়া ইংৰাজী দুটা নম্বৰ ইয়াতে দিয়া হৈছে কন্টেক্ট কৰিব পাৰিব বলে নহয় মই গুটেইখিনি আপোনালোকে যদি বিচাৰে যে গুটেইখিনি আমি বিচাৰো গুটেইখিনি কোৰ্স কম্প্ৰিহেনসিভ কোৰ্স এটা বিচাৰো তাৰে কাৰণে ইয়াতে দুটা নম্বৰ দিছে যিকোনো হেৰ কাৰণে এই দুটা নম্বৰত কন্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 কিবা সবিশেষ জানিব বিচাৰিলে এই দুটা নম্বৰত যিকোনো এটাত কন্টেক্ট কৰিব আগবাঢ়িছো প্ৰথমটো কোৱেশ্চনৰ ফালে প্ৰথম কোৱেশ্চন আমাক সেন্সাসৰ ওপৰত দিছে যে according to the census of India 2011 আমাক মানে সুধিছে যে 2011 চনৰ সেন্সাস অনুসৰি আমাৰ ভাৰতৰ কোনখন ৰাজ্যত শিডিউল কাষ্ট পপুলেশনৰ সেন্সাস হোৱা নাছিলে বা অনুসূচিত জাতিৰ জনসংখ্যা লিপিবদ্ধ কৰা হোৱা নাছিলে কোনখন ৰাজ্যৰ সুধিছে তো ইয়াতে আমি যদি চাও ইয়াতে আনসাৰ হৈ যাব অপশন এ নাগালেণ্ডত আৰু হাইয়েষ্ট শিডিউল কাষ্টৰ আমাক যদি সুধে কোট হাইয়েষ্ট শিডিউল কাষ্ট কোনখন ষ্টেটত পোৱা গৈছে লিপিবদ্ধ কৰা হৈছে তেতিয়া হলে হ'ব পঞ্জাব তাৰ পিছৰ কোৱেশ্চনটো আমাক কি সুধিছে যে এগৰাকী এনেকুৱা ব্যক্তি যোনে 1988 বা 1988 ত পদ্মভূষণ তেখেতে লাভ কৰিছিল সৰি পদ্মশ্ৰী আৰু 2002 ত পদ্মভূষণ লাভ কৰিছিলে লগতে 1990 ত তেখেতক সংগীত নাটক একাডেমি এৱাৰ্ডো প্ৰদান কৰা হৈছিলে আৰু সেই গৰাকী ব্যক্তিৰ বিষয়ে অকমান ইন্ট্ৰোডাকশনটো দিছে তেখেত হৈছে এগৰাকী ইণ্ডিয়ান তবলা ভিৰ্চু তাৰ পিছত তেখেত এগৰাকী ধৰি লওক ইফালে কম্পোজাৰ হয় সুৰকাৰ হয় তাৰ পিছত ইফালে পাৰ্কাছনিষ্ট হয় তাৰ পিছত মিউজিক প্ৰডিউচাৰ হয় ফিল্ম এক্টৰ হয় আৰু তেখেতৰ নাম কি হয় হেতু আমাক সোধা হৈছে আনসাৰ কি হৈ যাব ইজি হয় উস্তাদ জাকিৰ হুছেইন ৰাইট কাৰেক্ট আনসাৰ হৈ যাব উস্তাদ জাকিৰ হুছেইন পিছৰ কোৱেশ্চনটো ইয়াতে সুধিছে যে গান্ধী ইৰুইন পেক্ট ৱাজ সাইন ইন অৰ্থাৎ মডাৰ্ন হিষ্ট্ৰীৰ পৰা কৈছে গান্ধী ইৰুইন পেক্ট কেতিয়া স্বাক্ষৰ কৰা হৈছিলে গান্ধী ইৰুইন চুক্তিৰ কথা আমি যদি চাও মহাত্মা গান্ধী আৰু সেইখিনি সময়ৰ ইণ্ডিয়াৰ ভাইসৰয় আছিলে ইৰুইন মহাত্মা গান্ধী আৰু ইৰুইনৰ মাজত হৈছিলে গান্ধী ইৰুইন পেক্ট আৰু এই গান্ধী ইৰুইন পেক্টখন স্বাক্ষৰ কৰা হৈছিলে 1931 ত যিখনত কোৱা হৈছিলে যে এতিয়া আকৌ যদি সুধে কি কোৱা হৈছিলে এইখনত অৰ্থাৎ সেইখিনি সময়ত আৰু 1932 ত লণ্ডনত সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স অনুষ্ঠিত হৈছিলে ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্সতো ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ পৰা কোনো নগলে তো এনেকুৱা কিছুমান চুক্তি হৈছিলে মহাত্মা গান্ধীয়ে বা ইণ্ডিয়ান নেশনেল কংগ্ৰেছে সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্সত পাৰ্টিসিপেট কৰিব তাৰ উপৰি তেওঁলোকে যি মানে সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট বা যেটো আইন অমান্য আন্দোলন কৰি আছিল সেইবোৰ উঠাই লব তো এনেকুৱা বিভিন্ন ধৰণৰ চুক্তি হৈছিলে গান্ধী আৰু ইৰুইনৰ মাজত আৰু ইৰুইন সেইখিনি সময়ৰ ভাৰতৰ ভাইসৰয় আছিল নেক্সট সুধিছে which of the following neighboring countries of India has the smallest area তাৰমানে আমাৰ ভাৰতৰ এই চাৰিখন চুবুৰীয়া দেশৰ কোনখন দেশৰ মাটিকালি আটাইতকৈ কম কিমান আছে 38,394 কিলোমিটাৰ স্কয়াৰ ওকে আৰু সেইখনে ইণ্ডিয়া চাইনা আৰু নেপালৰ লগত বাউন্ডাৰী শেয়াৰ কৰে আৰু সেইখন হৈছে কি ভূটান ঠিক আছে তো ভূটান আমাক যদি সুধে আকৌ কাৰ লগত বাউন্ডাৰী শেয়াৰ কৰে তেতিয়া হলে আমাৰ ইণ্ডিয়াৰ লগতটো কৰে ভূটানে বাউন্ডাৰী শেয়াৰ তাৰ উপৰি ভূটানে চাইনাৰ লগত বাউন্ডাৰী শেয়াৰ কৰিব এণ্ড নেপালৰ লগত কৰে এইখিনি আপোনালোকে মনত ৰাখিব মেপ মনত ৰাখিব ইণ্ডিয়াৰ মেপখন ভালকে মনত ৰাখিব তেনেকুৱাকে বহুতখিনি বস্তু ক্লিয়াৰ হৈ যাব পিছত কোৱেশ্চনটো কৈছে গোৱা বিকেম ইণ্ডিয়াছ 25th ষ্টেট অন অৰ্থাৎ গোৱাখন আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ
স্মলেষ্ট কি হয় ষ্টেট হয় আটাইতকৈ সৰু ৰাজ্য বুলি যদি সোধে ভাৰতৰ সেইখন হৈছে গোৱা এতিয়া গোৱা কিমান নম্বৰ ষ্টেট 25 25 সংখ্যক ষ্টেট আছিলে 1962 পৰ্তুগীজৰ পৰা যেতিয়া আমাৰ ভাৰত চৰকাৰে গোৱাখন অধিগ্ৰহণ কৰিলে পিছত ইউনিয়ন টেৰিটৰী হয় আৰু পিছত গৈ পেলাই 1987ৰ 30 মেত গোৱাখনক এখন ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয় আৰু সেইখন 25 নম্বৰ ৰাজ্য আছিলে তো মনত ৰাখিব কোনখন ৰাজ্যক কেতিয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিলে বৰ্তমান কেইখন ৰাজ্য আছে আমাৰ 29 ষ্টেট আছে আৰু কেইখন ইউনিয়ন টেৰিটৰী আছে যদি সোধে এইটো আনসাৰটো কি হ'ব মানে 29 মানে 29 28 হয় তেনেকে আমি যদি চাও বৰ্তমান 28 বাট 29 খন আমি পাও আৰু কাৰণ এইফালে আমি যদি লাডাখ জম্মু এণ্ড কাশ্মীৰ চাও দুখন ইউনিয়ন টেৰিটৰী বনাই দিয়া হৈছে তো এতিয়া আমি ইয়াতে 26 ষ্টেট যদি চাও 26 নম্বৰ ষ্টেট কাক বনোৱা হৈছিলে ছত্তীশগড়ক বনোৱা হৈছিলে তাৰ পাছত 27th আছিলে উত্তৰাখণ্ড অৰ্থাৎ উত্তৰাঞ্চল উত্তৰ প্ৰদেশৰ পৰা তেনেকে উত্তৰাখণ্ড 28 যদি চাও সেইখন আছিলে ঝাৰখণ্ড আৰু 29 নম্বৰ ষ্টেট কৰা হৈছিলে সেইখন হয়তো জানে সকলোৱে 2014ত তেলেংগানা ৰাইট তেলেংগানা হ'ব অন্ধ্ৰ প্ৰদেশৰ পৰা কাটি তেলেংগানাক 29 ষ্টেট বনোৱা হয় তাৰ পিছৰ কোৱেশ্চনটো which of the following rivers originates in our neighboring country নেপাল ইয়াতে থকা কেইটাৰ ভিতৰত কোনখন নদী আমাৰ চুবুৰীয়া দেশ নেপালত উৎপত্তি হয় তো ইয়াতে আমি যদি চাও এই গোটেই কেইটা অপচনৰ ভিতৰত ইন্দাসখনটো নহয় ইন্দাসখন ক'ত হয় তিব্বতত হয় ৰাইট তাৰোপৰি আমি ইয়াতে যদি চাও গংগা নদীখন আমি যদি চাও সেইখন গংগা ভাগীৰথী প্ৰথম যদি কও সেইটোতো উত্তৰাখণ্ডত হয় দেন ব্ৰহ্মপুত্ৰ এগেইন তিব্বতত আনসাৰ হৈ যাব ৰাপ্তি ওকে আনসাৰ ইয়াতে ৰাপ্তি হ'ব আৰু এই ৰাপ্তিখন যিখন ঘগ্গৰ ৰিভাৰ আছে ঘগ্গৰ যিখন ৰিভাৰ আছে তাৰে লেফ্ট বেংক ট্ৰিবিউটাৰী হয় ঠিক আছে তো ঘগ্গৰ ৰিভাৰৰ লেফ্ট বেংক ট্ৰিবিউটাৰী অৰ্থাৎ বাওঁফালৰ উপনদী হয় ৰাপ্তি ৰিভাৰখন আৰু সেইখনে নেপালৰ পৰা অৰিজিন হয় পিছৰ কুৱেশ্যনটোলৈ গৈছো হেমিজ গুম্পা ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয় বুলি সেইটো সোধা নাই আমি জানিব লাগিব ক'ত চেলিব্ৰেট কৰা হয় আমাক ইয়াতে কি কুৱেশ্যন সুধিছে যে যিটো হেমিজ গুম্পা ফেষ্টিভেল আছে এইটোতো কথাটো হ'ল যে লাডাখত চেলিব্ৰেট কৰা হয় বাট সেইটো কোন কাৰ এনিভাৰ্চাৰী দুদিনীয়া তেনেকুৱা এটা উদযাপন হয় আৰু চেলিব্ৰেশ্যন এটা হয় এগৰাকী গুৰুৰ মানে হেইত আৰু কোনগৰাকী গুৰুৰ স্মৃতিত চেলিব্ৰেট কৰা হয় গুৰু পদ্মশম্ভম ৰাইট অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ গুৰু পদ্মশম্ভম তেখেতৰ স্মৃতিত পিছত আমাক সুধিছে যে which of the following river is also known as Yarlung Tsangpo in Tibet region of China চাইনাৰ কোনটো মানে চাইনাৰ যিটো তিব্বত ৰিজন তাতে কোনখন নদী ইয়াৰলুং চাংপো বুলি গম পোৱা যায় আৰু সেইটো ক'ৰ পৰা উৎপত্তি হয় যদি সোধে আংশী গ্লেচিয়াৰৰ পৰা তিব্বতৰ আংশী গ্লেচিয়াৰৰ পৰা অৰিজিন হয় তিব্বতত ইয়াৰলুং চাংপো বুলি গম পোৱা যায় আমাৰ ভাৰতত যেতিয়া প্ৰৱেশ কৰে প্ৰথম অৰুণাচল প্ৰদেশত তাতে চিয়াং আৰু দিহাং বুলি গম পোৱা যায় তাৰপাছত দিবাং আৰু লোহিতৰ লগত লগ লাগি পেলাই ব্ৰহ্মপুত্ৰ নদী হৈ পেলাই অসমত প্ৰৱেশ কৰি পেলাই বাংলাদেশত প্ৰৱেশ কৰে যমুনা নাম লৈ পদ্মাৰ লগত লগ লাগি পেলাই সেইফালে পদ্মা নাম লৈ পিছত মেঘনাৰ লগত লগ লাগি মেঘনা হৈ পেলাই বংগোপসাগৰত মিলিত হয় ৰাইট সো ইয়াতে আনসাৰ হৈ যাব ব্ৰহ্মপুত্ৰ ৰিভাৰ ৰাইট পিছৰ কুৱেশ্যনটো যে কালহানাই লিখিছিলে ৰাজতৰংগিনী এইটো মনত ৰাখিব ৰাজতৰংগিনী কোনে লিখিছিলে কালহানা আমাক কৈছে যে এইখন যিখন সংস্কৃত লেংগুৱেজত লিখা হৈছিলে ৰাজতৰংগিনী কলহনাই লিখিছিলে তো এই ৰাজতৰংগিনীখন কোনগৰাকী ৰজাৰ ওপৰত বা কোনখন ঠাইত ৰাজত্ব কৰা ৰজাৰ ওপৰত লিখা হৈছে তো এই ৰাজতৰংগিনীখন মনত ৰাখিব কাশ্মীৰক লৈ পেলাই লিখা হৈছিলে কাশ্মীৰৰ ৰজা আৰু এই ৰাজতৰংগিনীখনত আমি যদি চাওঁ আমাৰ অসমৰ কথাও কামৰূপৰ কথাও মেনশ্যন কৰা হৈছিলে কাৰণ আমাৰ কামৰূপৰ এগৰাকী ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজাৰ সৈতে মেঘবাহনৰ সৈতে বিয়া দিয়া হৈছিলে Next question on the source of the Bay of Bengal, the temple at Konark was built in the অর্থাৎ যেটো কোনার্ক কি হয় sun temple তো কোনার্কৰ যেটো sun temple বা যেটো সূৰ্য মন্দিৰ আছে ক'ত অৱস্থিত হয় কোনাৰ্ক বুলি ক'লে হেতু উৰিষ্যাত অৱস্থিত এতিয়া আমাক আকৌ কি সুধিছে যে কিমান শতিকাত এটো এষ্টাবলিশ কৰা হৈছিলে কিমান সেঞ্চুৰীত এষ্টাবলিশ কৰা হৈছিলে যদি সোধে অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ which is 13th century right তো মনত ৰাখিব এনেকুৱা আৰআৰবিত আপোনালোকে যদি চাই অকমান টপিকটো ভালকে ষ্টাডি কৰিব লাগিব ৰাইট পিছৰ কুৱেশ্যনটো সুধিছে যে অটল টানেল the world's longest highway tunnel connects Manali অটল টানেল যেটো ক'ত অৱস্থিত হয় হিমাচল প্ৰদেশত অৱস্থিত হয় আৰু এটো মানালী বুলি ক'লেটো হিমাচল প্ৰদেশে হ'ব আৰু এই অটল টানেলটোক আকৌ কি বুলি কোৱা হয় also known as Rohtang tunnel বুলিও কোৱা হয়
তো ৰোহতাং টানেল বা অটল টানেল যিটো আমাৰ ৱৰ্ল্ডৰ লংগেষ্ট হাইৱে টানেল হয় আমাৰ পৃথিৱীৰ ঘাইপথবোৰৰ ভিতৰত দীঘল ঘাইপথৰ সুৰংগবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ হয় তো এইটোৱে ইয়াতে আমাক দিছে মনালী আৰু কাক কাক সংযোগ কৰে আনসাৰ হৈ যাব অপচন ডি লাহুল স্পিতি মনালী হিমাচল প্ৰদেশৰ মনালী আৰু লাহুল স্পিতিক বা স্পিতি ভেলী তেনেকে মনত ৰাখিব এই দুটাক কানেক্ট কৰে দেন পানিনিয়ে কোনখন বুক লিখিছিল বুলি কৈছে অৰ্থাৎ পানিনিয়ে এখন গ্ৰামাৰ লিখিছিলে সংস্কৃত ব্যাকৰণ এখন লিখিছিলে আৰু তাৰে পৰাই গ্ৰামাৰৰ বা ব্যাকৰণৰ বিকাশ হৈছিলে বুলি কোৱা হয় তো পানিনিৰ যিখন পানিনিয়ে লিখিছিলে গ্ৰামাৰ অষ্টাধ্যায় তো মনত ৰাখিব পানিনিয়ে লিখিছিলে অষ্টাধ্যায় ঠিক তেনেকুৱাকে আমি এনচিয়েন্ট ইণ্ডিয়াৰ প্ৰাচীন ভাৰতৰ আৰু এগৰাকী আমি গ্ৰামাৰিয়ানৰ বিষয়ে যদি চাওঁ তেখেতৰ নাম হৈছে পতঞ্জলি ৰাইট তো পতঞ্জলি পতঞ্জলিয়ে কি লিখিছিলে ক'ব পাৰিবনে পতঞ্জলি তেখেত আছিলে এগৰাকী গ্ৰামাৰিয়ান আৰু তেখেতে এখন গ্ৰামাৰ লিখিছিলে যিখনৰ নাম হৈছে মহাভাষ্য ওকে সো পানিনি যিহেতু আহিল পতঞ্জলিও কৈ থৈ দিলো মনত ৰাখি থৈ দিব তাৰ পিছৰ কোৱেশ্চনটো কৈছে যে আমাৰ সংসদীয় চৰকাৰ তাৰ মানে আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আমাৰ যে পাৰ্লিয়ামেণ্ট আছে লোকসভা ৰাজ্যসভা আছে সেইটো আমাৰ কনষ্টিটিউশ্যন আমাৰ সংশোধনৰ নিৰ্মাতাসকলে প্ৰণয়নকাৰী বা ফ্ৰেমাৰ্ছ সকলে ক'ৰ পৰা বৰো কৰিছে এতিয়া আমাৰ ভাৰতৰ বহুত কেইটা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বহুত কেইটা ফিচাৰ্ছ আছে যিবোৰ আমি বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা বৰো কৰিছো যেনেকে ফাণ্ডামেণ্টেল ডিউটি কলে বেলেগ ফাণ্ডামেণ্টেল ৰাইটছ হলে আমি ইউএছ এৰ পৰা বৰো কৰিছো ডিপিএছপি বুলি কলে আমি ক'ৰ পৰা বৰো কৰিছো ডিপিএছপি তাৰপাছত ফাণ্ডামেণ্টেল ডিউটি আমি এইবোৰ ক'ৰ পৰা বৰো কৰিছো জানেনে আপোনালোকে নাজানে যদি জনাটো কিন্তু দৰকাৰ হয় ঠিক তেনেকুৱাকে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আমি ক'ৰ পৰা বৰো কৰিছো ব্ৰিটেইন ইউকেৰ পৰা বৰো কৰিছো ৰাইট ওকে তো এইখিনি এনেকুৱা বস্তুবোৰ চাব লাগিব তাৰ পিছৰ কুৱেশ্যনটো সুধিছে যে হু এমং the following is the author of the Nobel এখন নোবেলৰ কথা সুধিছে যিখন হৈছে ৰেড আৰ্ট এণ্ড প'ৰিং ৰেইন তো এই ৰেড আৰ্ট এণ্ড প'ৰিং ৰেইন এই নোবেলখন উপন্যাসখন কোনে ৰচনা কৰিছিলে কোনে লিখিছিলে অপচন এ বি বিক্ৰম চন্দ্ৰা তেখেতৰ দ্বাৰা লিখা হৈছিলে পিছৰ কুৱেশ্যনটো ইয়াতে কোৱা হৈছে যে আমাৰ তলত কোনখন ষ্টেট বা ইউনিয়ন টেৰিটৰী ভালকে মনত ৰাখিব ষ্টেট বা ইউনিয়ন টেৰিটৰী ইয়াতে আমাক জাষ্ট দামহাল বুলি কোৱা নাই যদি আমাক দামহাল বুলি কলে হয় তেতিয়াহলে সেইটো জম্মু এণ্ড কাশ্মীৰ হল হয় যদি চিম্পলি যদি কলে হয় দামহাল ক'ত মানে সেইটো চেলিব্ৰেট কৰা হয় সেইটো তেতিয়াহলে জম্মু এণ্ড কাশ্মীৰ বাট ইয়াতে আমাক সিদ্ধি দামহাল বুলি কৈছে তো যদি যেতিয়া সিদ্ধি দামহাল বুলি কব সিদ্ধি ধামাল নৃত্য কোনখন হেৰিৰ লগত জড়িত তেতিয়া হব এইটো আনসাৰ এইটো হব গুজৰাট ৰাইট গুজৰাটৰ যিখিনি ট্ৰাইবেল পিপল আছে সেই ট্ৰাইবেল পিপলে এইটো চেলিব্ৰেট কৰে আৰু ইয়াতে আৰু এটা আমি বস্তু চাই থৈ দিও গুজৰাট যিহেতু আহিলে গুজৰাটৰ কেপিটেল কি হয় গুজৰাটৰ ৰাজধানী কি হয় গান্ধী নগৰ ৰাইট গুজৰাটৰ ৰাজধানী হয় গান্ধী নগৰ ওকে দেন নেক্সট আমাক ইয়াতে সোধা হৈছে যে স্কান্ডিনেভিয়া হৈছে এটা কালচাৰেল ৰিজিয়ন সেইটো আমাৰ কোনখন মহাদেশত পায় বুলি কৈছে আমাৰ ভাৰতৰ নহয় মহাদেশ বুলি কৈছে আমাক কণ্টিনেণ্ট বুলি কৈছে তো প্ৰথম কথা ভাৰত নহয় ভাৰত নহলে এছিয়া নহব আৰু এই স্কান্ডিনেভিয়া এইটো ক'ত পোৱা যায় ইউৰোপত পোৱা যায় ইউৰোপৰ এটা কালচাৰেল ৰিজিয়ন এটা সাংস্কৃতিক অঞ্চলত স্কান্ডিনেভিয়া এইটো পোৱা যায় ওকে তাৰপিছত কৈছে যে টাটা এয়াৰলাইন্স ৱাজ অৰিজিনেলি লঞ্চ ইন দ্য ইয়াৰ টাটা এয়াৰলাইন্স অৰ্থাৎ জিঅৰ্ডি টাটা যোনে প্ৰথম কি কৰিছিলে জিঅৰ্ডি টাটা যোনে প্ৰথম আমি ইয়াতে যদি চাওঁ তেখেতে প্ৰথম ফ্লাইট তেখেতে উৰাইছিলে আৰু সেইটো উৰাইছিলে 1932 15 অক্টোবৰ ওকে সো ইয়াতে সেইটোৱে হ'ব যে কেতিয়া প্ৰথম টাটা এয়াৰলাইন লঞ্চ কৰা হৈছিলে যদি সোধে 1932 কোনে প্ৰথম ফ্লাইট উৰাইছিলে যদি সোধে জিঅৰ্ডি টাটা আপোনালোকে মনত ৰাখি থৈ দিব পিছৰ কুৱেশ্যনটো কৈছে যে the first English factory was set up on the banks of the river Hooghly এতিয়া চাওক আমাক যদি সোধে যে ইষ্ট ইণ্ডিয়া কোম্পানী ইংলিছ ফেক্টৰী বুলি ক'লে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কোৱা হৈছে তো আমি ইষ্ট ইণ্ডিয়া কোম্পানী যদি চাওঁ 1600 চনত কোম্পানীটো ফাউণ্ড হয় লণ্ডনত তাৰপাছত 1608ত ইণ্ডিয়াত আহি পায় আৰু 1609ত কি হয় জাহাংগীৰৰ কোৰ্টত গৈছিলে কিয় জাহাংগীৰৰ কোৰ্টত গৈছিলে তেওঁলোকে সুৰতত এটা ফেক্টৰী খুলিব বিচাৰিছিলে তেওঁলোকৰ প্ৰথমটো ফেক্টৰী তেওঁলোকে 1613ত সুৰতত এষ্টাব্লিছ কৰে কিন্তু 1611ত তেওঁলোকে মছলিপট্টনমত আমি এইটো বহুতে ভুল কৰে 1611ত তেওঁলোকে মছলিপট্টনমত তেওঁলোকৰ হেতু ফাৰ্স্ট সেটেলমেন্ট হে তেওঁলোকে এষ্টাব্লিছ কৰিছিলে এইটো তেওঁলোকৰ কিন্তু ফাৰ্স্ট ফেক্টৰী নাছিলে ফাৰ্স্ট ফেক্টৰী বুলি ক'লে আমি সুৰতত কম ওকে যেটো
13ত পাৰ্মানেণ্ট ফেক্টৰী এটা তেওঁলোকে খুলিছিলে 1611 বুলি ক'লে মছলিপট্টনমত সেটেলমেণ্টহে ব্যৱসায় তেওঁলোকে আৰম্ভয়ে কৰিছিলে ঠিক তেনেকুৱাকে হুগলী ৰিভাৰ ওকে হুগলী ৰিভাৰৰ পাৰত তেওঁলোকে প্ৰথম তেওঁলোকৰ যিটো কাৰখানা সেইটো কেতিয়া স্থাপন কৰিছিলে যদি সোধে তেতিয়াহ'লে আনসাৰ কি হৈ যাব 1651 CE অপচন বি হ'ব কাৰেক্ট আনসাৰ পিছৰ কোৱেশ্চনটো কৈছে যে ঋগবেদ যিখন আমাৰ ওল্ডেষ্ট বেদ হয় অৰ্থাৎ আমাৰ চাৰি বেদৰ ভিতৰত আটাইতকৈ পুৰণিখন কি হয় ঋগবেদ তাৰ পাছত কি পাও সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ ঋগবেদত টোটেল 1028 টা হিমছ আছে হিমছ মানে হৈছে 1028 টা শ্লোক আছে ঠিক আছে বা আমি যিবোৰ মন্ত্ৰ বুলি কওঁ তাৰোপৰি 10,580 টা কি আছে ইয়াতে ভাৰ্চেছ আছে বা যিটোক আমি অসমীয়াত পদ বুলি কওঁ আৰু কেইটা মণ্ডল বুলি কৈছে মণ্ডল মানে ধৰি লওক এটা এটা চেপ্টাৰত ভাগ কৰা হয় আৰু তো টোটেল ঋগবেদত 10টা মণ্ডল আছে তো ঋগবেদখন যদি চাও আৰ্লিয়েষ্ট কম্পাইলেশ্যন হয় য'ত 1028 টা হিমছ আছে 10,580 টা ভাৰ্চেছ আছে আৰু 10টা কি আছে মণ্ডল আছে ওকে আৰু এই 10টা মণ্ডলৰ বিষয়ে আমি ভালকে জানিব লাগিব প্ৰত্যেকটো মণ্ডল এগৰাকী ঋষিমুনি এগৰাকী কোনোবা চিজ বা ঋষিমুনিক লৈ পেলাই উৎসৰ্গিত হয় যেনেকে আমি থাৰ্ড মণ্ডলৰ কথা ক'লে গায়ত্ৰী মন্ত্ৰ আছে সেভেন্থ মণ্ডলত বিখ্যাত দশৰাজন ৱাৰৰ কথা মেনশ্যন কৰা হৈছে নাইন্থ মণ্ডল সোমদেৱক লৈ পেলাই সমৰ্পিত হয় দেন 10th মণ্ডলটো পুৰুষোত্তৰ কথা অৰ্থাৎ চাৰি বৰ্ণৰ কথা মেনশ্যন কৰা হৈছে ক্লিয়াৰ পিছৰ কুৱেশ্যনটো কৈছে যে যিটো মানে poverty line এই যিটো আমাৰ মানে who was the first political personality to discuss the concept of the poverty line অৰ্থাৎ poverty lineৰ ধাৰণাৰ বিষয়ে আলোচনা কৰা প্ৰথম গৰাকী ৰাজনৈতিক ব্যক্তি কোন হয় তো poverty and un-British rule in India এখন আপোনালোকে কিতাপৰ নাম শুনিছে poverty and un-British rule in India তো এই বুকখন কোনে লিখিছিলে মনত আছেনে এই বুকখন কোনে লিখিছিলে বা আমাৰ ভাৰতবৰ্ষত প্ৰথম আমাৰ ইকোনমি বা পভাৰ্টি লাইনৰ কথা কোন গৰাকী পলিটিক্যাল লিডাৰে কৈছিলে আনসাৰ হৈ যাব দাদাভাই নৌৰোজী কাকো কি বুলি কোৱা হয় গ্ৰেণ্ড ওল্ড ম্যান অফ ইণ্ডিয়া বুলি কোৱা হয় গ্ৰেণ্ড ওল্ড ম্যান অফ ইণ্ডিয়া ভাৰতৰ মানে আমি ক'ব পাৰো গ্ৰেণ্ড ওল্ড ম্যান অফ ইণ্ডিয়া আৰু তেখেত প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি আছিলে ফাৰ্ষ্ট কি হয় আনঅফিচিয়েল এম্বেচেডৰ প্ৰথম গৰাকী ফাৰ্ষ্ট আনঅফিচিয়েল এম্বেচেডৰ ইণ্ডিয়াৰ প্ৰথম আনঅফিচিয়েল এম্বেচেডৰ আছিলে ওকে আৰু মানে ৰাষ্ট্ৰদূত আৰু লগতে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গৈ পেলাই মই জাষ্ট এটা ৱৰ্ড লিখি দিছো ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গৈ পেলাই ইলেকশ্যন খেলি পেলাই তাৰে মেম্বাৰ হোৱা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তিও কোন হয় ফাৰ্ষ্ট ইণ্ডিয়ানো কোন হয় দাদাভাই নৌৰোজী ওকে তাৰোপৰি তেখেতৰ আৰু বহুত কথা আছে জানিবলগীয়া 1906ত প্ৰথম তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেশনত তেখেতে স্বৰাজ শব্দটো ব্যৱহাৰ কৰিছিলে ৰাইট দেন প্ৰথম গৰাকী ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেকেন্ড সেশন 1986ত হৈছিলে কলকাতাত আৰু তাতে তেখেত প্ৰথম গৰাকী ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পাৰ্চি প্ৰেসিডেন্ট আছিলে ওকে নেক্সট কুৱেশ্যন সুধিছে যে আৰ্টিকল 352ত কি কোৱা হৈছে আৰ্টিকল 352 356 আৰু 360 ইয়াতে ইমাৰ্জেন্সিৰ কথা কোৱা হৈছে জৰুৰীকালীন ব্যৱস্থাৰ কথা কোৱা হৈছে ষ্টেট ইমাৰ্জেন্সি আমি যদি চাও এইটো আৰ্টিকল 356ত কোৱা হৈছে তাৰপিছত আমাক ইয়াতে আকৌ আমাক ফাইনেন্সিয়েল ইমাৰ্জেন্সি আৰ্টিকল কিমানত আছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি যদি চাও আৰ্টিকল 360ত আছে তো ইয়াতে 352ত নেশ্যনেল ইমাৰ্জেন্সি বা ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাৰ কথা কোৱা হৈছে এতিয়া ইমাৰ্জেন্সি বুলি ক'লে কোনে ইমাৰ্জেন্সি লাগু কৰিব পাৰে কাৰ আদেশত প্ৰেসিডেন্ট প্ৰেসিডেন্টে নিজৰ ইচ্ছা মতে নহয় পাৰ্লিয়ামেন্টৰ আদেশ মতে বা পাৰ্লিয়ামেন্টৰ ৰিকমেন্ডেশনত প্ৰেসিডেন্টে ইমাৰ্জেন্সি লাগু কৰিব পাৰে তাৰ পিছৰ কোৱেশ্চনটো কৈছে যে which of the following is the constituent of article 182 of the Indian Constitution ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকল 182ত কিহৰ কথা কৈছে বুলি আমাক সুধিছে আৰু গোটেই কেইটা অপচন মই পঢ়ি নিদিও অপচন কেইটা আপোনালোকে চাব গোটেই কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব এটো চেয়াৰম্যান এণ্ড ডেপুটি চেয়াৰম্যান অফ দা লেজিসলেটিভ কাউন্সিল তাৰ মানে আমাৰ যি বিধান পৰিষদ আছে বিধান পৰিষদৰ অধ্যক্ষ আৰু উপ অধ্যক্ষৰ কথা আৰ্টিকল 182ত মেনশ্যন কৰা হৈছে আৰু পিছৰ কোৱেশ্চনটো এতিয়া আমাক ইয়াতে কৈছে যে which of the following symbols at Sasi Sipas represent the first sermon of Buddha delivered at Sarnath গৌতম বুদ্ধই তেখেতৰ প্ৰথম সাৰমন বা তেখেতৰ যিটো ধৰ্মধ্বনি কোট আগবঢ়াইছিলে সাৰনাথত ৰাইট এটা সাৰনাথত তেখেতৰ হেতু প্ৰত্যেকটো বস্তু এটা এটা সিম্বলৰ লগত ৰিপ্ৰেজেন্ট এটা সিম্বলেৰে ৰিপ্ৰেজেন্ট কৰা হয় আমি যদি তেখেতৰ জন্মৰ কথা যদি কওঁ
গৌতম বুদ্ধৰ জন্মৰ কথা যদি কওঁ সেইটো লটাছ পদুম ফুলেৰে মানে বুজোৱা হয় তেখেতে যেতিয়া ঘৰ এৰি আহিলে লেফ্ট হোম বুলি লিখি দিছো ঘৰ এৰিছিলে ঘোঁৰাটোৰ সৈতে আহিছিলে ফেভৰেট ঘোঁৰা চ' সেইটো হৰ্চেৰে বুজোৱা হয় তেখেতে যেতিয়া জ্ঞান লাভ কৰিলে এনলাইটমেন্ট লাভ কৰিছিলে ক'ত বহি পেলাই পিপল ট্ৰী ৰাইট পিপল ট্ৰীৰ তলত বহি পেলাই আৰু সেইডালক কি বুলি কোৱা হয় বোধি ট্ৰী বুলি কোৱা হয় চ' সেইটো বোধি ট্ৰী বুলি বুজায় তাৰোপৰি তেখেতক সুধিছে যে তেতিয়া তেখেতে যেতিয়া প্ৰথম সাৰনাথত যেতিয়া তেখেতৰ স্পীচটো দিছিলে প্ৰথম চাৰ্মন দিছিলে তো সেইটো এটা উইল অৰ্থাৎ যেতিয়া প্ৰথম তেখেতে সাৰনাথত চাৰ্মন দিলে সেই পৰিঘটনাটো ধৰ্ম চক্ৰ পৰিৱৰ্তনা বুলি কোৱা হয় এনেকে মনত ৰাখিব পাৰিব ধৰ্মৰ পৰিৱৰ্তন এটা চক্ৰৰ পৰিৱৰ্তন তো সেইটোক এটা উইল বা এটা চকাৰে বুজোৱা হয় right? তাৰোপৰি তেখেতৰ ডেথ যে হয় তেখেতৰ যে মৃত্যু হয় মৃত্যুক স্তূপা বুদ্ধিষ্ট যিবোৰ স্তূপা থাকে যিবোৰ কোৱা হয় যে 84,000 স্তূপা অশোকে বনাইছিলে তো কিন্তু পোৱা নাযায় এইবোৰ তো সেই স্তূপাৰে কি হয় গৌতম বুদ্ধৰ ডেটটোক ৰিপ্ৰেজেন্ট কৰা হয় ক্লিয়াৰ ওকে আৰু এইখিনি আছিল আমি আজি ডিসকাস কৰিবলগীয়া কোৱেশ্চন আই হোপ আপোনালোকে বুজি পাইছে এনেকুৱা ক্লাছ মই ডেইলি আনিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভালকে পঢ়ি যাব কিবা প্ৰবলেম থাকিলে জনাব কেনেকুৱা ধৰণৰ টপিক বিচাৰে মোক জনাব আপোনালোকে কমেন্ট কৰি পেলাই যদি ভাল পাইছে আপোনালোকে লাইক এটা কৰি দিব লগতে বন্ধু বান্ধৱী প্ৰয়োজনৰ সৈতেও শ্বেয়াৰ কৰিব আপোনালোকৰ ফিডবেক এটা দিবলৈ নাপাহৰিব আন এটি ক্লাছত পুনৰ লগ পাম আপোনালোকক আজি ইয়াতে এৰিছো থেংক ইউ সো মাচ এণ্ড টাটা বাই বাই